32 চনত হোৱা ডিকৰাই মুখৰ ৰণত দুৰ্বৰ্কৰ লগত যুঁজি প্ৰাণ হেৰুওৱা বীৰংগনা মূলা গাভৰুৰ সমাধি ক্ষেত্ৰ আছে চতিয়াৰ চলাহলাত। এই সমাধি ক্ষেত্ৰতে অহা 31 তাৰিখে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব আহোমসকলৰ পবিত্ৰ মেডাম মেফি। ইয়াক লৈ এতিয়া তুংগত চলিছে প্ৰস্তুতি। সকলো আয়োজন ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে আয়োজক কমিটিয়ে। অসমবাসী ৰাইজলৈ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি উপস্থিত আছোঁ মূলা গাভৰু মৈদামত। আমাৰ 1532 চনত বীৰাংগনা মূলা গাভৰুৱে ডিকৰাই মুখৰ ৰণত মৃত্যুবৰণ কৰিছিল বুলি সকলোৱে জানে। আৰু ডিকৰাই নদী আমাৰ এই নিচেই মৈদামটিৰ কাষেদিয়ে বৈ গৈছে। আৰু ডিকৰাই মুখৰ ৰণত মৃত্যু হোৱা মূলা গাভৰুৰ আমাৰ স্থানীয় ৰাইজে এই মৈদাম এই যিটো ওখ ঠাই আছে চক্ৰ বিষয়াৰ কাৰ্যালয়ত যিটো 5 বিঘা 13 লোচা মাটি মানে স্বীকৃত হৈ আছে আইভেটি নামত, সেই মাটিকেই মূলা গাভৰু মৈদাম বুলি আজি প্ৰায় 8 বছৰ কাল দাবী কৰি আহিছে। আৰু অসমৰ বিভিন্ন দল সংগঠনে এই ঠাইলৈ আহি পেলাই মানে মূলা গাভৰু মৈদাম হয় বুলি তেওঁলোকে কৈ থৈ গৈছে। গতিকে 2022 চনত আমাৰ স্থানীয় ৰাইজৰ আতিথ্যত আহোম জাতীয় মহাসভাই কেন্দ্ৰীয়ভাৱে ইয়াতে মেডাম মেফি আয়োজন কৰিছিলে। আৰু 2022 বৰ্ষৰ দৰেই এইবাৰো 2025 বৰ্ষৰ 31 জানুৱাৰীত মেডাম মেফি আহোম জাতীয় মহাসভাই কেন্দ্ৰীয়ভাৱে চতিয়া ঐতিহাসিক সমল সুৰক্ষা সমিতি আৰু পূৰ্বাঞ্চল টাই সাহিত্য সভা চতিয়া শাখাৰ উদ্যোগত আৰু স্থানীয় চতিয়াবাসী ৰাইজৰ আতিথ্যত মেডাম মেফি উদযাপন হ'ব। আৰু আপোনালোকৰ মাধ্যমে আমি জনাব বিচাৰোঁ যে সমূহ অসমবাসী ৰাইজক এই মেডাম মেফিত উপস্থিত হৈ এই মৈদামটো সংৰক্ষণ আৰু সংবৰ্ধনত সহায় কৰি দিব। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।